ওয়েলকাম ভিউয়ার্স, এই ভিডিঅ'টোত লসাগু আৰু গসাউৰ অংক কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 12, 16 আৰু 24ৰ লসাগু নিৰ্ণয় কৰা। 12, 16 আৰু 24ৰ এলচিএম নিৰ্ণয় কৰিব লাগে। এই অংকটো মৌলিক উৎপাদক পদ্ধতিৰে কৰিম। 2 দি হৰণ যাব গোটেইকেইটা সংখ্যা। 12ক 2 দি হৰণ কৰিম 6, 16ক 2 দি হৰণ কৰিম 8, 24ক 2 দি হৰণ কৰিম 12, আকৌ 2 দি হৰণ যাব। 6ক 2 দি হৰণ কৰিম 3, 8ক 2 দি হৰণ কৰিম 4, 12ক 2 দি হৰণ কৰিম 6। এতিয়া সংখ্যাকেইটা আছে 3, 4 আৰু 6। 3 আৰু 6ক 3 দি হৰণ যাব, কিন্তু 4ক হৰণ নাযায়। 4 আৰু 6 2 দি হৰণ যাব, কিন্তু 3ক হৰণ নাযায়। লসাগু কৰোঁতে যিকোনো দুটা সংখ্যা হৰণ গ'লেই হ'ল, কিন্তু গসাউ নিৰ্ণয় কৰোঁতে গোটেইকেইটা সংখ্যা হৰণ যাব লাগিব। যিহেতু সংখ্যাকেইটা 2 আৰু 3 দি হৰণ গৈছে, প্ৰথমে 2 দি হৰণ কৰিলেও হ'ব আৰু 3 দি হৰণ কৰিলেও হ'ব। সংখ্যাকেইটাক 2 দি হৰণ কৰোঁ। 3ক 2 দি হৰণ নাযায়, তাৰ বাবে ইয়াত 3 বহিব। 4ক 2 দি হৰণ কৰিম 2, 6ক 2 দি হৰণ কৰিম 3, এতিয়া 3 দি হৰণ কৰিম। 3ক 3 দি হৰণ কৰিম 1, 2ক 3 দি হৰণ নাযায়, তাৰ বাবে ইয়াত 2 বহিব। 3ক 3 দি হৰণ কৰিম 1। 12, 14 আৰু 24ৰ লসাগু হৈছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 2। 2 দুগুণ 4, 4 দুগুণ 8, 8 3 গুণ 24, 24 দুগুণ 48। উত্তৰ হ'ব অপশ্যন বি। 18, 24 আৰু 36ৰ গসাউ নিৰ্ণয় কৰা। 18, 24 আৰু 36ৰ এচচিএফ নিৰ্ণয় কৰিব লাগে। গসাউ নিৰ্ণয় কৰোঁতে এটা কথা মনত ৰাখিব লাগিব যে যি সংখ্যা দি হৰণ কৰিম সেই সংখ্যাটোৰ দ্বাৰা গোটেই সংখ্যাকেইটাক হৰণ যাব লাগিব। যদি 2 দি হৰণ কৰা হয় তেন্তে গোটেইকেইটা সংখ্যা 2 দি হৰণ যাব লাগিব, কিন্তু লসাগুৰ ক্ষেত্ৰত যিকোনো দুটা সংখ্যা হৰণ গ'লেই হয়, কিন্তু গসাউৰ ক্ষেত্ৰত গোটেইকেইটা সংখ্যা হৰণ যাব লাগিব। 18, 24 আৰু 36ক 2 দি হৰণ যাব। 18ক 2 দি হৰণ কৰিম 9, 24ক 2 দি হৰণ কৰিম 12, 36ক 2 দি হৰণ কৰিম 18। এতিয়া 3 দি হৰণ যাব। 2 দি হৰণ কৰিলে 12 আৰু 18ক হৰণ যাব, কিন্তু 9 হৰণ নাযায়। গসাউৰ ক্ষেত্ৰত গোটেইকেইটা সংখ্যা হৰণ যাব লাগিব। 9ক 3 দি হৰণ কৰিম 3, 12ক 3 দি হৰণ কৰিম 4, 18ক 3 দি হৰণ কৰিম 6। এতিয়া আৰু হৰণ নাযায়। 18, 24 আৰু 36ৰ গসাউ হৈছে 2 পূৰণ 3, 6। উত্তৰ হ'ব অপশ্যন চি। 8 ভাগৰ 5, 16 ভাগৰ 15 আৰু 12 ভাগৰ 25ৰ লসাগু নিৰ্ণয় কৰা। 8 ভাগৰ 5, 16 ভাগৰ 15 আৰু 12 ভাগৰ 25ৰ এলচিএম নিৰ্ণয় কৰিব লাগে। এনেধৰণৰ ভগ্নাংশৰ এলচিএম উলিয়াব হ'লে লবৰ লসাগু কৰিব লাগে আৰু হৰৰ গসাউ কৰিব লাগে, অৰ্থাৎ ওপৰৰ সংখ্যাৰ এলচিএম উলিয়াব লাগে আৰু তলৰ সংখ্যাৰ এচচিএফ উলিয়াব লাগে। ওপৰৰ সংখ্যাকেইটা হৈছে 5, 15 আৰু 25। 5, 15 আৰু 25ৰ লসাগু হ'ব 75 আৰু তলৰ সংখ্যাকেইটা হৈছে 8, 16 আৰু 12। 8, 16 আৰু 12ৰ গসাউ হ'ব 4। 4 ভাগৰ 75। 75ক 4 দি হৰণ কৰিম। 4 এগুণ 4, 5টো নমাই দিম। 7ৰ পৰা 4 বিয়োগ কৰিম 3, 4 8 গুণ 32, 35ৰ পৰা 32 বিয়োগ কৰিম 3। উত্তৰ হ'ব 18 সমস্ত 4 ভাগৰ 3, অপশ্যন এ। 4 ভাগৰ 11, 5 ভাগৰ 22 আৰু 15 ভাগৰ 44ৰ গসাউ নিৰ্ণয় কৰা। 4 ভাগৰ 11, 5 ভাগৰ 22 আৰু 15 ভাগৰ 44ৰ এচচিএফ নিৰ্ণয় কৰিব লাগে। ভগ্নাংশৰ গসাউ নিৰ্ণয় কৰোঁতে লবৰ এচচিএফ উলিয়াব লাগে আৰু হৰৰ এলচিএম উলিয়াব লাগে, অৰ্থাৎ ওপৰৰ সংখ্যাকেইটাৰ গসাউ উলিয়াব লাগে আৰু তলৰ সংখ্যাকেইটাৰ লসাগু উলিয়াব লাগে।
ওপৰৰ সংখ্যাকেইটা হৈছে 11, 22 আৰু 44। 11, 22 আৰু 44ৰ গসাউ হ'ব 11। তলৰ সংখ্যাকেইটা হৈছে 4, 5 আৰু 15। 4, 5 আৰু 15ৰ লসাগু হৈছে 60। 60 ভাগৰ 11। উত্তৰ হ'ব 60 ভাগৰ 11, অপশ্যন ডি। দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 12 আৰু 252। এটা সংখ্যা 84 হ'লে আনটো সংখ্যা নিৰ্ণয় কৰা। দুটা সংখ্যাৰ গসাউ 12 আৰু লসাগু 252। এটা সংখ্যা 84 হ'লে আনটো সংখ্যা কিমান নিৰ্ণয় কৰিব লাগে। এনে ধৰণৰ অংক কৰিবলৈ ফৰ্মুলা এটা মনত থ'ব লাগিব। ফৰ্মুলাটো হৈছে দুটা সংখ্যাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু। দুটা সংখ্যাৰ পূৰণফল, তাৰ মানে ইয়াত দুটা সংখ্যা থাকিব। এটা সংখ্যা হৈছে 84, আনটো সংখ্যা নিৰ্ণয় কৰিব লাগে। তাৰ বাবে সংখ্যাটো x ধৰিব লাগিব, সমান গসাউ হৈছে 12 আৰু লসাগু হৈছে 252। এতিয়া x লিখিম সমান xৰ লগত থকা 84টো 12 পূৰণ 252ৰ তলত বহিব। 84ক 12 দি কাটিম 7, 252ক 7 দি কটাকটি কৰিম 36, x সমান 36। আনটো সংখ্যা হ'ব 36। উত্তৰ হ'ব অপশ্যন চি 36। দুটা সংখ্যাৰ গসাউ 16 আৰু সিহঁতৰ পূৰণফল 640। সিহঁতৰ লসাগু নিৰ্ণয় কৰা। দুটা সংখ্যাৰ পূৰণফল হৈছে 640 আৰু দুটা সংখ্যাৰ গসাউ হৈছে 16। সংখ্যা দুটাৰ লসাগু নিৰ্ণয় কৰিব লাগে। দুটা সংখ্যাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। এই ফৰ্মুলাটো গসাউ পূৰণ লসাগু সমান দুটা সংখ্যাৰ পূৰণফল এনে ধৰণেও লিখিব পাৰোঁ। অংক কৰিবলৈ যাওঁতে য'ত যেনেকৈ সূত্ৰটো প্ৰয়োজন হয় তাত তেনেকৈ লিখি গ'লেই হ'ল। এই অংকটোত সংখ্যা দুটাৰ এলচিএম নিৰ্ণয় কৰিব লাগে। তাৰ বাবে সূত্ৰটো এনেধৰণে লিখি অংকটো সমাধান কৰিম। গসাউ পূৰণ লসাগু সমান দুটা সংখ্যাৰ পূৰণফল। গসাউ হৈছে 16, লসাগুৰ মান দিয়া নাই, তাৰ বাবে লসাগু লিখিম সমান দুটা সংখ্যাৰ পূৰণফল হৈছে 640। লসাগু সমান 640ৰ তলত হ'ব 16। 640ক 16 দি হৰণ কৰিম। 640ক 16 দি হৰণ কৰিলে হ'ব 40। উত্তৰ হ'ব 40, অপশ্যন ডি। দুটা সংখ্যাৰ লসাগু 252 আৰু সিহঁতৰ পূৰণফল 1512। সিহঁতৰ গসাউ নিৰ্ণয় কৰা। দুটা সংখ্যাৰ পূৰণফল হৈছে 1512 আৰু সংখ্যা দুটাৰ লসাগু হৈছে 252। সংখ্যা দুটাৰ গসাউ নিৰ্ণয় কৰিব লাগে। এই অংকটো ইয়াৰ আগৰ অংকটোৰ দৰে একেই। আগৰ অংকটোত লসাগু নিৰ্ণয় কৰিছিলোঁ, এই অংকটোত গসাউ নিৰ্ণয় কৰিব লাগিব। ফৰ্মুলাটো ব্যৱহাৰ কৰিম। গসাউ পূৰণ লসাগু সমান দুটা সংখ্যাৰ পূৰণফল। গসাউ দিয়া নাই, উলিয়াব লাগে। ইয়াত গসাউ লিখিম। পূৰণ লসাগু হৈছে 252 সমান সংখ্যা দুটাৰ পূৰণফল হৈছে 1512। গসাউ সমান 1512ৰ তলত হ'ব 252। 1512ক 252ৰে হৰণ কৰিম। 1512ক 252ৰে হৰণ কৰিলে হ'ব 6। উত্তৰ হ'ব 6, অপশ্যন বি। এনে এটা ক্ষুদ্ৰতম সংখ্যা নিৰ্ণয় কৰা যি সংখ্যাটোক 24, 30 আৰু 36ৰে হৰণ কৰিলে প্ৰতিটোৰে ভাগশেষ 5 থাকে। প্ৰশ্নটোত কোৱা হৈছে এটা ক্ষুদ্ৰতম সংখ্যা নিৰ্ণয় কৰিব লাগে যিটোক 24, 30 আৰু 36ৰে হৰণ কৰিলে ভাগশেষ 5 থাকে। অংকটো কৰাৰ আগতে প্ৰশ্নটো ভালদৰে বুজিবৰ কাৰণে ক্ষুদ্ৰতম সংখ্যা এটা ধৰোঁ 100। 100ক 24 দি হৰণ কৰিলে 4, 24 গুণ 96, ভাগশেষ থাকে 4। 100ক 30 দি হৰণ কৰিলে ভাগশেষ থাকে 10। 100ক 36 দি হৰণ কৰিলে ভাগশেষ থাকে 28। ইয়াত ভাগশেষ কেইটা হৈছে 4, 10 আৰু 28। প্ৰশ্নটোত কোৱা হৈছে এনে এটা ক্ষুদ্ৰতম সংখ্যা নিৰ্ণয় কৰিব লাগে যি সংখ্যাটোক 24 দি হৰণ কৰিলেও 5 ভাগশেষ থাকে, 30 আৰু 36 দি হৰণ কৰিলেও 5 ভাগশেষ থাকে। এনেধৰণৰ অংকত ক্ষুদ্ৰতম সংখ্যা উলিয়াব হ'লে এলচিএম কৰিব লাগে আৰু বৃহত্তম সংখ্যা উলিয়াব হ'লে এচচিএফ কৰিব লাগে। 24, 30 আৰু 36ৰ এলচিএম কৰিম। 2 দি হৰণ কৰিম, 2 12 গুণ 24,
2 15 গুণ 30, 2 18 গুণ 36, 3 দিয়ে হৰণ কৰিম, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, আকৌ 2 দি হৰণ যাব, 2 2 গুণ 4, 5ক 2 দি হৰণ নাযায়, ইয়াত 5 বহিব, 2 3 গুণ 6, 24 30 আৰু 36ৰ এলচিএম হ'ব 2 3টা, 3 2টা, 5 এটা, পূৰণ কৰিলে হ'ব 360। 24 30 আৰু 36ৰ এলচিএম হ'ব 360। যেহেতু ভাগশেষ 5 থাকে তাৰ বাবে 360ৰ লগত 5 যোগ কৰিব লাগিব। 360ৰ লগত 5 যোগ কৰিলে হ'ব 365। 365ক 24 30 আৰু 36এ হৰণ কৰিলে ভাগশেষ 5 থাকিব। উত্তৰ হ'ব 365, অপশ্যন ডি। কোনটো বৃহত্তম সংখ্যাৰে 630 আৰু 882ক হৰণ কৰিলে ক্ৰমে 5 আৰু 7 ভাগশেষ হিচাপে থাকে? প্ৰশ্নটোত কোৱা হৈছে 630ক কোনটো বৃহত্তম সংখ্যাৰে হৰণ কৰিলে ভাগশেষ 5 থাকে আৰু 882ক সেই একেই সংখ্যাৰে হৰণ কৰিলে ভাগশেষ 7 থাকে। যেহেতু বৃহত্তম সংখ্যা নিৰ্ণয় কৰিব লাগে তাৰ বাবে অংকটো HCF কৰিব লাগিব, অৰ্থাৎ গসাউ কৰিব লাগিব। ভাগশেষ 5 আৰু 7 থাকে তাৰ কাৰণে 630ৰ পৰা 5 বিয়োগ কৰিব লাগিব। 630ৰ পৰা 5 বিয়োগ কৰিলে হ'ব 625 আৰু 882ৰ পৰা 7 বিয়োগ কৰিব লাগিব। 882ৰ পৰা 7 বিয়োগ কৰিলে হ'ব 875। এতিয়া 625 আৰু 875ৰ HCF কৰিব লাগিব, অৰ্থাৎ 625 আৰু 875ৰ গসাউ নিৰ্ণয় কৰিব লাগিব। 625ক 5 দি হৰণ কৰিম 125, 875ক 5 দি হৰণ কৰিম 175, আকৌ 5 দি হৰণ যাব, 125ক 5 দি হৰণ কৰিম 25, 175ক 5 দি হৰণ কৰিম 35, আকৌ 5 দি হৰণ যাব, 25ক 5 দি হৰণ কৰিম 5, 35ক 5 দি হৰণ কৰিম 7। 625 আৰু 875ৰ গসাউ হৈছে 125। 630 আৰু 882ক 125এ হৰণ কৰিলে ভাগশেষ 5 আৰু 7 থাকিব। উত্তৰ হ'ব অপশ্যন এ। দুটা সংখ্যা 3:4 অনুপাতত আছে। যদি সিহঁতৰ গসাউ 7 হয় তেন্তে সংখ্যা দুটাৰ যোগফল হৈছে। সংখ্যা দুটাৰ অনুপাত হৈছে 3:4 আৰু সংখ্যা দুটাৰ গসাউ হৈছে 7। অংকটো কৰাৰ বাবে ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। ফৰ্মুলাটো হৈছে দুটা সংখ্যাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু। সংখ্যা দুটাৰ পূৰণফল, ইয়াত সংখ্যা দুটাৰ পূৰণফল হিচাপে সংখ্যা এটা থাকিব লাগে অথবা সংখ্যা দুটা থাকিব লাগে, কিন্তু তাৰ পৰিৱৰ্তে ইয়াত সংখ্যা দুটাৰ অনুপাত দিয়া আছে 3:4। গসাউ দিয়া আছে 7, লসাগু দিয়া নাই। যদি সংখ্যা দুটাৰ গসাউ আৰু সংখ্যা দুটাৰ অনুপাত দিয়া থাকে তেন্তে সংখ্যা দুটা নিৰ্ণয় কৰিবলৈ গসাউৰ লগত অনুপাতৰ যি কেইটা সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটাৰ লগত গসাউৰ মান পূৰণ কৰিব লাগে। ইয়াত সংখ্যা দুটাৰ অনুপাত দিয়া আছে 3:4। এই 3:4 হৈছে কো-প্ৰাইম নাম্বাৰ। সংখ্যা দুটা নিৰ্ণয় কৰিবলৈ হ'লে HCFৰ লগত কো-প্ৰাইম নাম্বাৰ পূৰণ কৰিব লাগে। কো-প্ৰাইম নাম্বাৰ হৈছে যি সংখ্যা দুটাৰ মাজত 1ৰ বাহিৰে আন কোনো ফেক্টৰ নাথাকে। 3 আৰু 4 এই সংখ্যাটোৰ 1ৰ বাহিৰে আন কোনো ফেক্টৰ নাই। মুঠৰ ওপৰত সহজভাৱে ক'লে অনুপাত আৰু গসাউ দিয়া থাকে তেন্তে গসাউৰ লগত অনুপাতৰ সংখ্যা দি পূৰণ কৰিলেই সংখ্যা দুটা পোৱা যায়। প্ৰথম সংখ্যা হ'ব 3 পূৰণ 7 21 আৰু দ্বিতীয় সংখ্যা হ'ব 4 পূৰণ 7 28। সংখ্যা দুটা পোৱা গ'ল 21 আৰু 28। সংখ্যা দুটাৰ যোগফল হ'ব 21 যোগ 28 49। উত্তৰ হ'ব 49, অপশ্যন বি। দুটা সংখ্যা 2:3 অনুপাতত আছে। যদি সিহঁতৰ গসাউ 5 হয় তেন্তে সংখ্যা দুটাৰ পাৰ্থক্য হৈছে। সংখ্যা দুটাৰ অনুপাত হৈছে 2:3। সংখ্যা দুটাৰ গসাউ হৈছে 5। সংখ্যা দুটাৰ পাৰ্থক্য নিৰ্ণয় কৰিব লাগে। প্ৰথমে সংখ্যা দুটা নিৰ্ণয় কৰিম। সংখ্যা দুটাৰ অনুপাত হৈছে 2:3 আৰু সংখ্যা দুটাৰ গসাউ হৈছে 5। প্ৰথম সংখ্যা হ'ব 2 পূৰণ 5 10 আৰু দ্বিতীয় সংখ্যা হ'ব 3 পূৰণ 5 15। সংখ্যা দুটা পোৱা গ'ল 10 আৰু 15। সংখ্যা দুটাৰ পাৰ্থক্য হৈছে 15 বিয়োগ 10 সমান 5। সংখ্যা দুটাৰ পাৰ্থক্য হৈছে 5। উত্তৰ হ'ব অপশ্যন এ।
দুটা সংখ্যা 3:4 অনুপাতত আছে। যদি সিহঁতৰ গসাউ 6 হয় তেন্তে সিহঁতৰ লসাগু হৈছে দুটা সংখ্যাৰ অনুপাত হৈছে 3:4। সংখ্যা দুটাৰ গসাউ হৈছে 6। সংখ্যা দুটাৰ লসাগু নিৰ্ণয় কৰিব লাগে। প্ৰথমে সংখ্যা দুটা নিৰ্ণয় কৰিব লাগিব। সংখ্যা দুটা নিৰ্ণয় কৰাৰ পিছত সেই সংখ্যা দুটাৰ পৰা লসাগু নিৰ্ণয় কৰিব লাগিব। সংখ্যা দুটাৰ অনুপাত হৈছে 3:4 আৰু গসাউ হৈছে 6। প্ৰথম সংখ্যা হ'ব 3 পূৰণ 6 18 আৰু দ্বিতীয় সংখ্যা হ'ব 4 পূৰণ 6 24। সংখ্যা দুটা পোৱা গ'ল 18 আৰু 24। এতিয়া এই 18 আৰু 24ৰ লসাগু নিৰ্ণয় কৰিম। 18ক 2 দি হৰণ কৰিম 9, 24ক 2 দি হৰণ কৰিম 12, 9ক 3 দি হৰণ কৰিম 3, 12ক 3 দি হৰণ কৰিম 4। 18 আৰু 24ৰ লসাগু হ'ব 72। সংখ্যা দুটাৰ লসাগু হ'ব 72। উত্তৰ হ'ব অপশ্যন ডি। দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ লসাগু আৰু গসাউৰ পূৰণফল হৈছে 216। সংখ্যা দুটাৰ যোগফল হৈছে দুটা সংখ্যাৰ অনুপাত হৈছে 2:3। লসাগু আৰু গসাউৰ পূৰণফল হৈছে 216। সংখ্যা দুটাৰ যোগফল নিৰ্ণয় কৰিব লাগে। দুটা সংখ্যাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। প্ৰশ্নটো ভালদৰে বুজিবলৈ প্ৰথমে এটা উদাহৰণ লৈ অংক এটা কৰোঁ। ধৰা হ'ল 4 আৰু 6ৰ লসাগু আৰু গসাউ উলিয়াব লাগে। 4 আৰু 6ৰ লসাগু হ'ব 12 আৰু গসাউ হ'ব 2। সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা হৈছে 4 আৰু 6, গসাউ হৈছে 2 আৰু লসাগু হৈছে 12। 4 আৰু 6 পূৰণ কৰিলে হ'ব 24 আৰু 2 আৰু 12 পূৰণ কৰিলে হ'ব 24। অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল আৰু গসাউ আৰু লসাগুৰ পূৰণফল সমান হয়। প্ৰশ্নটোত লসাগু আৰু গসাউৰ পূৰণফল দিছে 216। লসাগু আৰু গসাউ দিয়া নাই, সিহঁতৰ পূৰণফলহে দিছে। সংখ্যা দুটা ধৰিব লাগিব 2x আৰু 3x। যিহেতু লসাগু আৰু গসাউৰ পূৰণফল দিয়া আছে তাৰ বাবে 2x আৰু 3x পূৰণ কৰিব লাগিব। 2x আৰু 3x পূৰণ কৰিলে হ'ব 6x² সমান 216। x² সমান 216ৰ তলত হ'ব 6। 216ক 6ৰে কাটিম। 3 6 গুণ 18, ইয়াত আছে 3 আৰু 6 36, 6 6 গুণ 36। x² সমান 36। x সমান 36ৰ বৰ্গমূল কৰিম হ'ব 6। x সমান 6। প্ৰথম সংখ্যাটো হ'ব 2 পূৰণ 6 12। দ্বিতীয় সংখ্যাটো হ'ব 3 পূৰণ 6 18। সংখ্যা দুটা পালোঁ 12 আৰু 18। সংখ্যা দুটাৰ যোগফল হ'ব 12 যোগ 18 30। উত্তৰ হ'ব 30, অপশ্যন বি। দুটা সংখ্যা 4:5 অনুপাতত আছে। যদি সিহঁতৰ লসাগু 180 হয় তেন্তে সংখ্যা দুটাৰ পাৰ্থক্য হৈছে সংখ্যা দুটাৰ অনুপাত হৈছে 4:5। সংখ্যা দুটাৰ লসাগু হৈছে 180। সংখ্যা দুটাৰ পাৰ্থক্য নিৰ্ণয় কৰিব লাগে। যদি সংখ্যা দুটাৰ গসাউ আৰু সংখ্যা দুটাৰ অনুপাত দিয়া থাকে তেন্তে গসাউৰ লগত অনুপাতৰ দুটা সংখ্যা পূৰণ কৰিলেই সংখ্যা দুটা পোৱা যায়। কিন্তু ইয়াত গসাউৰ মান দিয়া নাই, দিয়া আছে দুটা সংখ্যাৰ লসাগুৰ মান 180। ধৰা হ'ল সংখ্যা দুটা 4x আৰু 5x। যিহেতু সংখ্যা দুটাৰ লসাগুৰ মান দিয়া আছে 180, তাৰ বাবে 4x আৰু 5xৰ লসাগু নিৰ্ণয় কৰিব লাগিব। 4x আৰু 5xৰ লসাগু হ'ব 20x। 20x সমান 180। x সমান 180 তলত হ'ব 20। 180ক 20 দি কটাকটি কৰিম 9। x সমান 9। প্ৰথম সংখ্যাটো হ'ব 4x, 4 পূৰণ 9 36 আৰু দ্বিতীয় সংখ্যাটো হ'ব 5x, 5 পূৰণ 9 45। সংখ্যা দুটাৰ পাৰ্থক্য হৈছে 45 বিয়োগ 36 সমান 9। উত্তৰ হ'ব 9, অপশ্যন চি। 10, 15, 25 দ্বাৰা বিভাজ্য 4 অংকৰ বৃহত্তম সংখ্যাটো হ'ল 10, 15 আৰু 25 দ্বাৰা বিভাজ্য 4 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব লাগে। 4টা অংকৰ আটাইতকৈ বৃহত্তম সংখ্যাটো হৈছে 9999। এই 9999ক 10, 15 আৰু 25 দি হৰণ নাযায়। সেয়েহে আমি নিৰ্ণয় কৰিব লাগিব 9999তকৈ
সৰু কি সংখ্যা আছে যিটোক 10, 15 আৰু 25 দ্বাৰা বিভাজ্য হয়? তাৰ কাৰণে 10, 15 আৰু 25ৰ এলচিয়াম নিৰ্ণয় কৰিব লাগিব। 10ক 5 দি হৰণ কৰিম 2, 15ক 5 দি হৰণ কৰিম 3, 25ক 5 দি হৰণ কৰিম 5। 10, 15 আৰু 25ৰ এলচিয়াম হ'ব 150। এতিয়া এই 150 দ্বাৰা 9999ক হৰণ কৰিম। 150 6 গুণ 900 বিয়োগ কৰিম 999। 150 6 গুণ 900। 999ৰ পৰা 900 বিয়োগ কৰিম 99। ভাগ শেষ 99 পোৱা গ'ল। এতিয়া এই 99ক 9999ৰ পৰা বিয়োগ কৰিম। 9999ৰ পৰা 99 বিয়োগ কৰিলে হ'ব 9900। 10, 15 আৰু 25 দ্বাৰা বিভাজ্য বৃহত্তম সংখ্যাটো হৈছে 9900। উত্তৰ হ'ব 9900। অপশ্যন বি। 4 অংকৰ বৃহত্তম সংখ্যা নিৰ্ণয় কৰা যিটোক 6, 8, 10 আৰু 14 দ্বাৰা বিভাজিত কৰিলে ক্ৰমে 5, 7, 9 আৰু 13 ভাগশেষ থাকে। 4 অংকৰ বৃহত্তম সংখ্যা নিৰ্ণয় কৰিব লাগে যিটোক 6, 8, 10 আৰু 14 দ্বাৰা হৰণ কৰিলে ভাগশেষ ক্ৰমে 5, 7, 9 আৰু 13 থাকে। অৰ্থাৎ যিটো বৃহত্তম সংখ্যা পোৱা যাব সেই সংখ্যাটোক 6 দি হৰণ কৰিলে ভাগশেষ 5 থাকিব, 8 দি হৰণ কৰিলে ভাগশেষ 7 থাকিব, 10 দি হৰণ কৰিলে ভাগশেষ 9 থাকিব আৰু 14 দি হৰণ কৰিলে ভাগশেষ 13 থাকিব। এনে কি 4 অংকৰ সংখ্যা হ'ব নিৰ্ণয় কৰিব লাগে। প্ৰথমে 6, 8, 10 আৰু 14ৰ এলচিয়াম কৰিব লাগিব। 6ক 2 দি হৰণ কৰিম 3, 8ক 2 দি হৰণ কৰিম 4, 10ক 2 দি হৰণ কৰিম 5, 14ক 2 দি হৰণ কৰিম 7। 6, 8, 10 আৰু 14ৰ এলচিয়াম হ'ব 2 3 গুণ 6, 6 4 গুণ 24, 24 5 গুণ 120, 120ক 7 দি পূৰণ কৰিম 840। 6, 8, 10 আৰু 14ৰ এলচিয়াম হ'ব 840। 4 অংকৰ বৃহত্তম সংখ্যা হৈছে 9999। এতিয়া এই 9999ক 840 দ্বাৰা হৰণ কৰিম। 840 এগুণ 840 বিয়োগ কৰিম 1599। 840 এগুণ 840 বিয়োগ কৰিম 759। অৱশিষ্ট হৈছে 759। 9999ৰ পৰা 759 বিয়োগ কৰিম। 9999ৰ পৰা 759 বিয়োগ কৰিলে হ'ব 9240। বিয়োগ কৰি পালোঁ 9240। কিন্তু এতিয়াও আমি উত্তৰটো পোৱা নাই। প্ৰশ্নটোত কোৱা হৈছে যে 6 দি হৰণ কৰিলে 5 অৱশিষ্ট থাকে, 8 দি হৰণ কৰিলে 7, 10 দি হৰণ কৰিলে 9 আৰু 14 দি হৰণ কৰিলে 13 অৱশিষ্ট থাকে। ইয়াত 6, 8, 10 আৰু 14 হৈছে ভাজক, 5, 7, 9 আৰু 13 হৈছে অৱশিষ্ট। এই ভাজকৰ পৰা অৱশিষ্ট বিয়োগ কৰিব লাগিব। 6ৰ পৰা 5 বিয়োগ কৰিলে হ'ব 1, 8ৰ পৰা 7 বিয়োগ কৰিলে হ'ব 1, 10ৰ পৰা 9 বিয়োগ কৰিলে হ'ব 1, 14ৰ পৰা 13 বিয়োগ কৰিলে হ'ব 1। দেখা গ'ল যে প্ৰত্যেক ক্ষেত্ৰতে ভাজকতকৈ ভাগশেষ 1 কম। এই 1 সংখ্যাটোক 9240ৰ পৰা বিয়োগ কৰিব লাগিব। 9240ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 9239। 4 অংকৰ বৃহত্তম সংখ্যাটো হৈছে 9239, যিটোক 6, 8, 10 আৰু 14 দ্বাৰা বিভাজিত কৰিলে ক্ৰমে 5, 7, 9 আৰু 13 ভাগশেষ থাকে। উত্তৰ হ'ব 9239। অপশ্যন চি। দুটা সংখ্যাৰ লসাগু 126 আৰু সিহঁতৰ গসাউ 6। যদি সংখ্যা দুটাৰ যোগফল 60 হয় তেন্তে সিহঁতৰ পাৰ্থক্য হ'ব। দুটা সংখ্যাৰ লসাগু হৈছে 126, দুটা সংখ্যাৰ গসাউ হৈছে 6 আৰু সংখ্যা দুটাৰ যোগফল হৈছে 60। সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰিব লাগে। এই অংকটোত দুটা সংখ্যাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু।
ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। গসাউৰ মান দিয়া আছে 6 আৰু লসাগুৰ মান দিয়া আছে 126। সংখ্যা দুটাৰ পূৰণফল দিয়া নাই, অৰ্থাৎ ইয়াত সংখ্যা দুটা থাকিব লাগে, কিন্তু সংখ্যা দুটা দিয়া নাই। দিয়া আছে সংখ্যা দুটাৰ যোগফল 60। ইয়াত যি সংখ্যা দুটা হ'ব সেই সংখ্যা দুটাৰ যোগফল হ'ব 60। এতিয়া আমি প্ৰথমে সংখ্যা দুটা উলিয়াব লাগিব। যদি HCF দিয়া থাকে, ইয়াত HCF দিয়া আছে 6, তেন্তে প্ৰথম সংখ্যা হ'ব 6 × x 6x আৰু দ্বিতীয়টো সংখ্যা হ'ব 6 × y 6y। মুঠৰ ওপৰত ইয়াত 6ৰ পূৰণফল হ'ব। এই কথাটো আমি মনত থ'ব লাগিব। অৰ্থাৎ গসাউৰ লগত সংখ্যা এটা পূৰণ কৰিব লাগিব, কিন্তু কি সেই সংখ্যা পূৰণ কৰিব লাগিব সেই সংখ্যাটো আমি এতিয়া নাজানো। ইয়াত x আৰু y হৈছে কো-প্ৰাইম নাম্বাৰ। কো-প্ৰাইম নাম্বাৰ মানে হৈছে যিকোনো সংখ্যা দুটাৰ মাজত 1ৰ বাহিৰে আন কোনো ফেক্টৰ নাথাকে। যেনে 4 আৰু 5। 4 আৰু 5ৰ মাজৰ ফেক্টৰ হৈছে 1। 1ৰ বাহিৰে আন কোনো ফেক্টৰ নাই। তেনেহ'লে প্ৰথম সংখ্যাটো ধৰিব লাগিব 6x আৰু দ্বিতীয় সংখ্যাটো ধৰিব লাগিব 6y। সংখ্যা দুটাৰ যোগফল দিয়া আছে 60। 6x + 6y = 60। 6 কমন নিম, ব্ৰেকেটৰ ভিতৰত থাকিব x + y = 60। x + y = 60 তলত হ'ব 6। 60ক 6 দি কটাকটি কৰিম 10। x + y হ'ব 10। এতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। দুটা সংখ্যাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু। সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা ধৰিছিলোঁ 6x আৰু 6y। 6x পূৰণ 6y হ'ব। গসাউ হৈছে 6 আৰু লসাগু হৈছে 126। 6x আৰু 6y পূৰণ কৰিম 36xy হ'ব সমান 6 পূৰণ 126। xy সমান 6 পূৰণ 126ৰ তলত হ'ব 36। 36ক 6ৰে কাটিম 6, 126ক 6ৰে কাটিম 21। xy সমান 21। এতিয়া আমি দুটা এনে সংখ্যা ল'ব লাগিব যাক যোগ কৰিলে 10 হয় আৰু পূৰণ কৰিলে 21 হয়। এনে সংখ্যা হৈছে 7 আৰু 3। 7 আৰু 3 পূৰণ কৰিলে 21 আৰু 7 আৰু 3 যোগ কৰিলে হয় 10। তেনেহ'লে xৰ মান হ'ব 7 আৰু yৰ মান হ'ব 3। ইয়াত xৰ মান 3 আৰু yৰ মান 7 ল'লেও কোনো অসুবিধা নহয়। প্ৰশ্নটোত কোৱা হৈছে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব। সংখ্যা দুটা ধৰিছিলোঁ 6x আৰু 6y। পাৰ্থক্য হ'ব 6x - 6y। 6 × xৰ মান হ'ব 7 বিয়োগ 6 × yৰ মান হ'ব 3। 6 আৰু 7 পূৰণ কৰিম 42। 6 আৰু 3 পূৰণ কৰিম 18। 42ৰ পৰা 18 বিয়োগ কৰিম 24। সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হ'ব 24। উত্তৰ হ'ব 24, অপশ্যন বি। দুটা সংখ্যাৰ পাৰ্থক্য 20। সিহঁতৰ লসাগু আৰু গসাউ ক্ৰমে 225 আৰু 5। সংখ্যা দুটা নিৰ্ণয় কৰা। দুটা সংখ্যাৰ লসাগু হৈছে 225। দুটা সংখ্যাৰ গসাউ হৈছে 5 আৰু সংখ্যা দুটাৰ পাৰ্থক্য হৈছে 20। যেহেতু ইয়াত সংখ্যা দিয়া নাই, সংখ্যাটো সদায় গসাউ আৰু কো-প্ৰাইম নাম্বাৰৰ পূৰণফল হয়। গসাউ দিয়া আছে 5, ধৰা হ'ল প্ৰথম সংখ্যাটো 5x আৰু দ্বিতীয় সংখ্যাটো 5y। ইয়াত x আৰু y হৈছে কো-প্ৰাইম নাম্বাৰ। সংখ্যা দুটাৰ পাৰ্থক্য হৈছে 20। তেনেহ'লে 5x - 5y = 20 হ'ব। 5 কমন ল'ব লাগিব। 5 ব্ৰেকেটৰ ভিতৰত থাকিব x - y = 20। x - y = 20ৰ তলত হ'ব 5। 20ক 5ৰে কটাকটি কৰিম 5 × 4 = 20। x - y হ'ব 4। এতিয়া সূত্ৰটো প্ৰয়োগ কৰিম। সূত্ৰটো হৈছে দুটা সংখ্যাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু। দুটা সংখ্যাৰ পূৰণফল হৈছে সংখ্যা দুটা ধৰা হৈছিল 5x আৰু 5y। গসাউ হৈছে 5 আৰু লসাগু হৈছে 225। xy =
এক্স ৱাইৰ লগত থকা 5 দুটা 5 পূৰণ 225ৰ তলত বহিব। 5 আৰু 5 কটাকটি কৰিম। 225ক 5 দ্বাৰা কটাকটি কৰিম। 5 4 গুণ 20। ইয়াত আছে 2 আৰু 5 হৈছে 25। 5 5 গুণ 25। এক্স ৱাই সমান 45। এতিয়া আমি দুটা এনে সংখ্যা নিব লাগিব যাতে সংখ্যা দুটা পূৰণ কৰিলে 45 হয় আৰু বিয়োগ কৰিলে 4 হয়। এনে সংখ্যা হৈছে 9 আৰু 5। 9 আৰু 5 পূৰণ কৰিলে 45 হয় আৰু 9ৰ পৰা 5 বিয়োগ কৰিলে 4 হয়। তেনেহ'লে এক্সৰ মান হ'ব 9 আৰু ৱাইৰ মান হ'ব 5। প্ৰথম সংখ্যাটো হ'ব 5x। 5 পূৰণ এক্সৰ মান 9। 5 আৰু 9 পূৰণ কৰিম 45। দ্বিতীয় সংখ্যাটো হ'ব 5y। 5 পূৰণ ৱাইৰ মান হ'ব 5। 5 আৰু 5 পূৰণ কৰিম 25। সংখ্যা দুটা হ'ব 45 আৰু 25। উত্তৰ হ'ব অপশ্যন চি।